মহামান্য অতিরিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে সেশন কেস নাম্বার 9/18 আন্ডার সেকশন 376 IPC একিউজ ৰাজু মোদকক দোষী সাব্যস্ত কৰিছে আৰু এই দোষী সাব্যস্ত অনুযায়ী উক্ত এই ৰাজু মোদকক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে আৰু নগদ 5,000 টকাৰ জৰিমনা বিহিছে আৰু এই নগদ 5,000 টকাৰ জৰিমনা অবিহনে তেওঁক 1 মাহৰ চিম্পল ইম্প্ৰিজনমেণ্ট ৰায় ঘোষণা কৰিছে। এই গোচৰটো বিগত 2017 চনত কমলপুৰ থানাত ৰেজিষ্টাৰ হৈছিলে 66/2017 এই গোচৰ নম্বৰ ৰুজু হৈছিলে আৰু সেই দিনাৰ গোচৰ ৰুজুৰ ৰেজিষ্টাৰ যোগে মহামান্য আদালতত উক্ত কমলপুৰ থানায় চাৰ্জশ্বিট দাখিল কৰিছিলে আৰু সেই চাৰ্জশ্বিট দাখিল অনুযায়ী এই অপৰাধী ৰাজু মোদকৰ বিৰুদ্ধে অনাৰেবল এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোৰ্টত এই গোচৰটো বিচাৰাধীন অৱস্থাত আছিলে আৰু আজি দুই পক্ষৰ শুনানি গ্ৰহণ কৰি আৰু উপযুক্ত সাক্ষীবাদী গ্ৰহণ কৰি আজি মহামান্য আদালতে এই উল্লেখযোগ্য ৰায়দানটো ঘোষণা কৰিছে। ইয়াতে আমি উল্লেখ কৰিছোঁ যে যিগৰাকী ভিক্টিম গাৰ্ল আছিলে তেওঁক নগদ 1 লাখ টকাৰ এটা কম্পেনচেশ্যন ঘোষণা কৰিছে আৰু এই কম্পেনচেশ্যন আমাৰ ক্ষমা কৰিব কামৰূপ আমিনগাঁৱৰ DLSA অথৰিটিৰ তৰফৰ পৰা তেওঁক প্ৰদান কৰা হ'ব। আচলতে ঘটনাটো কি আছিল? ঘটনাটো ঘটিছিলে 376 IPCৰ ধাৰাৰ অধীনত। গতিকে যিগৰাকী ভিক্টিম গাৰ্ল আছিলে তেওঁ বোবা আছিলে। আমি ইয়াত উল্লেখ কৰিছোঁ তেওঁ কথা ক'ব নাজানে, তেওঁ আকাৰ ইংগিতে তেওঁ গোটেই তেওঁৰ নিজৰ সাক্ষ্যবাদী অনাৰেবল কোৰ্টে গ্ৰহণ কৰিছিলে। গতিকে এজন শাৰীৰিকভাৱে অক্ষম লোক আছিলে। গতিকে সেই শাৰীৰিকভাৱে অক্ষম লোকজনৰ বিৰুদ্ধে শাৰীৰিক লোকক তেওঁক যি এই ৰাজু মোদকে তেওঁৰ ওপৰত অত্যাচাৰ কৰিছিলে এই ধৰ্ষণৰ গোচৰ সংক্ৰান্তে। গতিকে মহামান্য আদালতে যি ৰায়দান ঘোষণা কৰিলে এই ৰায়দানৰ যোগেদি উক্ত ভিক্টিমগৰাকী লগতে ভিক্টিমগৰাকীৰ পৰিয়ালে আজি ন্যায় পাবলৈ সক্ষম হৈছে। আমি চৰকাৰী পক্ষই উক্ত গোচৰ সংক্ৰান্তত মহামান্য আদালতৰ এই ৰায় ঘোষণা কৰাত আমি সম্পূৰ্ণভাৱে আমি সন্তোষ প্ৰকাশ কৰিছোঁ। আমি ভাবিছোঁ যে অনাগত দিনত এনেকুৱা ধৰণৰ গোচৰ যাতে অপৰাধীসকলে নকৰে তাৰ এটা শুভ বাৰ্তা আজি প্ৰেৰণ কৰা হৈছে মহামান্য আদালতৰ যোগেদি। অকল এই গোচৰটোৱেই নহয়, বিগত দিনত এই মহামান্য আদালতে আৰু অধিক গোচৰত যিবিলাক স্পৰ্শকাতৰ গোচৰ আছিলে 302 আছিলে পক্সো আইনৰ অধীনতো কিছুমান গোচৰ মহামান্য আদালতে ৰায়দান ঘোষণা কৰিছে। গতিকে এই ৰায়দান যোগেদি আমি ভাবিছোঁ যে যিবিলাক অপৰাধীয়ে এই ঘটনাসমূহ সংঘটিত কৰি আহিছিলে এটা উপযুক্ত তেওঁলোকে শিক্ষা পাইছে। গতিকে সমাজলৈ এটা ধনাত্মক বাৰ্তা কৰি আছে বুলি আমি চৰকাৰী পক্ষই অনুভৱ কৰিছোঁ।